সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ জেঠ মাহৰ 24 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুন মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 3:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাতিপুৱা 9:09 চলি থাকিব। আজি যোগ হৈছে বিষ্কুম্ভ যোগ, ৰাতিপুৱা 9:28 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, অগ্নি যোগ হ'ব দেৱাৰীগণ, মনুষ্যৰ অস্থি অস্পৰ যোনি হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা, বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 3:35 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:13 পৰা 7:56 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:56 পৰা 9:39। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাৰ্য সোনকালে কৰিব বিচৰা দেখা যাব। গতিকে আপোনাৰ ভিতৰত আজি বিশেষকৈ উৰ্জা শক্তি কিছু বাঢ়িব, যিটো কাৰণত প্ৰত্যেকটো কামত আপুনি প্ৰয়োজনতকৈ আগেই আজি কাম বনবোৰ সম্পূৰ্ণ কৰা দেখা যাব। আজি মনৰ বিশেষকৈ প্ৰিয় কাম আপুনি কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ শিক্ষাৰ নামত আজি কিছু খৰচ কৰিবলগীয়া হৈ পৰিব। বাকী পিতৃ মাতৃৰ সহায় সমৰ্থন আজি গোটেই দিনটোত আপুনি নিশ্চয় লাভ কৰিব। ঘৰৰ অৱশ্যে পিতৃ মাতৃ বুলি নহয়, প্ৰত্যেকগৰাকী ব্যক্তিয়ে আপোনাক আজি সমৰ্থন কৰিব। গতিকে সহায় সহযোগিতা বিচাৰিলে আপুনি আজি ঘৰৰ পৰা লাভ কৰিব। নিজৰ বাবে কিছু আজি ধন খৰচ অৱশ্যে আপুনি কৰিব লাগিব, বিশেষকৈ ড্ৰেছ পাতি ক্ৰয় কৰাৰ নামত, সৌন্দৰ্য বৃদ্ধি কৰাৰ নামত, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে ঘৰত আজি সৰু সুৰা কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা গৈছে। আপুনি সেই সৰু সুৰা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিনৰ পুৰণা কাম বনবোৰ হ'ব ধৰিব। গতিকে যদি কিবা কাম আপোনাৰ ফাঁচি আছে বহুদিনৰ পৰা
আজি কিন্তু সেই কাৰ্যবোৰ আপোনাৰ হোৱাৰ সম্ভাৱনা পূৰ্ণৰূপত দেখা পোৱা গৈছে। ঘৰত অতিথি আলহী নতুবা অন্য কোনোবা ব্যক্তিৰ আজি আগমন হৈ থাকিব, কাৰণ ঘৰত আজি আপোনাৰ মানুহৰ সোঁত আজি ঘৰলৈ হৈ থাকিব। লগতে এওঁলোকে কাৰ্যবোৰ অকণমান আছুতীয়াকৈ কৰিব বিচৰাও দেখা যাব। যিকোনো কাৰ্য এওঁলোকে আনৰ সৈতে লগ হৈ কৰাৰ বিপৰীতে নিজে অকলে কাম বনবোৰ কৰিব বিচৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ নামত কিছু ভ্ৰমণ যাত্ৰা হয়তো হৈ পৰিব। আজি প্ৰিয় বন্ধু বান্ধৱৰ পৰাও আপুনি সমৰ্থন অৱশ্যে নিশ্চয় লাভ কৰিব। বিশেষকৈ বেলেগৰ পৰা সহায় নাপালেও আপুনি নিজৰ প্ৰিয় বন্ধু বান্ধৱৰ পৰা আজি সহায় সহযোগিতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে দেখাত সৌন্দৰ্যৱান হৈ পৰিব। আপোনাৰ ব্যক্তিত্ব নতুবা আপোনাৰ কাম বনাই অন্য ব্যক্তিক সোনকালে আকৰ্ষণ কৰা দেখা যাব। অৰ্থাৎ আপুনি কৰা কাম বনবোৰ আনৰ পচন্দৰ হ'ব, নতুবা আপোনাকো অন্য ব্যক্তিয়ে আজি অনুসৰণ কৰি চলা দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাম সোনকালে সম্পূৰ্ণ হ'ব। গতিকে যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কাৰ্যবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনা কিন্তু পূৰ্ণৰূপত দেখা পোৱা গৈছে। আজি আপুনি নিজৰ নামত কিছু খৰচ কৰিব লাগিব। বাহিৰা খৰচৰ মাত্ৰা আজি কিছু বেছি দেখা পোৱা গৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত আপুনি আজি খৰচ পাতিবোৰ কৰিব লাগিব। লগতে নৃত্য গীত কলা কৌশল বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলক কিছু জড়িত থকা দেখা যাব। হয়তো আজি সংগীত শুনিবলৈ, চিনেমা চাবলৈ, ক'ৰবাত ফুৰিব যাবলৈ মন যোৱা আপোনাৰ দেখা যাব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কিবা কথা বুজাই কোৱা দেখা যাব। গতিকে জ্যেষ্ঠ ব্যক্তিৰ উপদেশ হয়তো শুনিবলৈ আজি আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াৰ পৰা অকণমান অনিচ্ছা ভাৱ হয়তো মাজে সময়ে আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত মাজে সময়ে চঞ্চলতা অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। কিন্তু আজিৰ দিনটোত অন্তিম সময়ত হ'লেও আপোনাৰ কাৰ্যবোৰ আগবাঢ়িব। এবাৰ যেতিয়া কিবা এটা কৰিম বুলি এওঁলোকে ধাৰ্য কৰি লয় সেইটো সম্পূৰ্ণ কৰি এৰাহে দেখা যাব। দিনটোৰ শেষৰ ভাগত হ'লে ৰাতিপুৱা অৱশ্যে কাম বনবোৰ সিমান ভবামতে নহ'ব, অকণমান পলম হোৱা দেখা যাব। কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ কাৰ্যবোৰ ধুনীয়াকৈ আগবাঢ়ি যাব। বাকী আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি জ্ঞান বৃদ্ধি পাব, যিটো কাৰণত নতুন নতুন কথা জানিব আৰু শিকিবলৈ আপোনাৰ খুবেই মন যাব আৰু শিকিব আজি সুযোগ সুবিধা লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তাৰ বিকাশ পাব। গতিকে যিকোনো কাৰ্য এওঁলোকে অকণমান চতুৰতাৰে কৰা দেখা যাব। বুদ্ধিৰ প্ৰয়োগ কৰি কাৰ্যবোৰ আজি কৰা দেখা যাব। আজি ঘৰৰ কিবা কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ ঘৰুৱা কামত আপোনাৰ আজি হস্তক্ষেপ হয়তো দিবলগীয়া হৈ পৰিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিও আপোনাৰ আজি খা খবৰ সঘনাই লৈ থাকিব, কাৰণ আপোনাৰ আজি মাতৃৰ নতুবা মাতৃপক্ষৰ কাৰোবাৰ সহায়ৰ প্ৰয়োজন দেখা পোৱা গৈছে। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি পঢ়া শুনাত কিছু নতুন পদ্ধতিবোৰ ব্যৱহাৰ কৰাও দেখা যাব। আজি দিনটোৰ শেষত আপোনাৰ ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। ৰাতিপুৱা যদিও আপুনি ধন পৰ্যাপ্ত পৰিমাণে নাপাব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি ভবামতেই ধন টকা পইচাৰ লাভ কৰা দেখা যাব। খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও এওঁলোকক আজি দেখা যাব। মনৰ পবিত্ৰতাও আজি আহিব, বাহ্যিক পবিত্ৰতাও এওঁলোকৰ আজি বিকাশ পাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব নীলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব, যিটো কাৰণত আপোনাৰ মনত যদি কিবা চঞ্চলতা চলি আছে সেই চঞ্চলতাবোৰ আজি একেবাৰে কম হ'ব। ধৈৰ্য আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা কাৰ্যবোৰ আজি হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে বহুদিনৰ পৰা যদি কিবা পুৰণা কাম হ'বলগীয়া আছিল, হোৱা নাছিল, কিন্তু আজি তেনে ক্ষেত্ৰত কিবা আপুনি ভাল খবৰ শুনিবলৈ পাব। লগতে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি দিনটো অতি উত্তম দিন, কাৰণ বিবাহৰ কিবা আলোচনা আজি আপোনাৰ নিশ্চয় চলিব। এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা খবৰ আজি শুনিবলৈ পাব। আপোনাৰ ঘৰত নতুন নতুন সা সামগ্ৰী আগমনৰ আজি সম্ভাৱনা আছে। সেয়া সম্পত্তিৰ ৰূপতে হওক নতুবা অন্য কিবা বেলেগ ক্ষেত্ৰতে হওক, আজি ঘৰত সা সম্পত্তিবোৰ আপোনাৰ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। অচিনাকি ব্যক্তিও আজি আপোনাৰ বাবে চিনাকি হৈ পৰিব, কাৰণ এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ সৈতে কোনো ধৰণৰ আপোনাৰ যোগাযোগ নাছিল, কিন্তু অনাগত দিনত সেইগৰাকী ব্যক্তি আপোনাৰ বন্ধু হিচাপে পৰিগণিত হ'ব। অকণমান পঢ়াৰ নামত আপোনাৰ অনিচ্ছা ভাৱ মনত আহিব পাৰে, গতিকে বিদ্যাৰ্থীসকলে পঢ়াত কিছু গুৰুত্ব ৰাখিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ নতুন নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগ বৃদ্ধি পাব। গতিকে বহু ব্যক্তিৰ সৈতে আপুনি আজি চিনাকি হোৱাৰ সুযোগ সুবিধাও লাভ কৰিব আৰু যিকোনো সমস্যাৰ আজি স্থায়ী সমাধান হোৱা দেখা যাব। বহুদিনৰ পৰা যদি কিবা সমস্যা চলি আছিল, সমাধান পোৱা নাছিল, কিন্তু আজিৰ দিনটোত আপোনাৰ তেনেধৰণৰ সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। মনত আনৰ প্ৰতি সহানুভূতিবোৰ আজি আপোনাৰ বাবে আপোনাৰ বিকাশ হ'ব। কোনোবা ক্ষেত্ৰত আনক সহায় কৰালৈকে দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ কৰ্মৰ জৰিয়তে আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে ভাল কৰ্ম কৰক, আপুনি নিশ্চয় আজি ভাল ফলাফল কৰ্মক্ষেত্ৰত দেখিবলৈ পাব। পিতৃৰ সৈতে আপোনাৰ সম্পৰ্ক আজি খুব ভাল হ'ব। যদি আপোনাৰ পিতৃৰ সৈতে সিমান সম্পৰ্ক বিগত দিনত ঠিক নাছিল, আজি লক্ষ্য কৰিব আপোনাৰ পুনৰ সেই সম্পৰ্কবোৰ ভাল হ'ব ধৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অৱশ্যে পুৰণা বিষয়তকৈ নতুন বিষয়তহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যোগাযোগ ব্যৱস্থা খুব ভাল হ'ব, কাৰণ এওঁলোকে বহু ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সুযোগ সুবিধা এইকাৰণেই লাভ কৰিব, কাৰণ কৰ্মতে হওক বা য'তেই নহওক কিয় আপুনি নিজৰ ব্যক্তিত্বৰে আনক কিছু সন্মত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত বিকাশ পাব, যিটো কাৰণত আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ক'ৰবাত ওলাই যাওক, নিশ্চয় আপোনাৰ লাভালাভবোৰো আজি দুগুণ বৃদ্ধি পাব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি মান সন্মান যশস্যা এইবোৰ বৃদ্ধি পাব। গতিকে য'তেই নাযাওক কিয় সন্মান লাভ কৰিব, যশস্যাবোৰ আপোনাৰ বৃদ্ধি পাব। আজি এলেহুৱা প্ৰবৃত্তিবোৰ আপোনাৰ নোহোৱা হ'ব। গতিকে স্বাস্থ্য পাতিত সবলতা আহিব। যিকোনো কাৰ্যত সোনকালে এওঁলোকে কাম বনবোৰ সম্পূৰ্ণ কৰিবলৈ বিচৰাও আজি দেখা যাব। ক'ৰবাৰ পৰা আপুনি নিমন্ত্ৰণ পাব পাৰে, কিন্তু সেই সময়মতে আপুনি নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ নোৱাৰিব পাৰে, কাৰণ কিবা কাৰণবশতঃ অকণমান আপোনাৰ পলম হ'ব, নতুবা সেই কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলৈ সুযোগ নাপাব। কিন্তু এওঁলোকে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ ঘৰৰ পৰা ক'ৰবাত বাহিৰত গ'লে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সুযোগ সুবিধাবোৰ লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে সঘনাই খা খবৰ লৈ থাকিব আজিৰ দিনটোত। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰো আজি পঢ়া শুনাত
এক বিশেষ আগ্ৰহ বৃদ্ধিৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে আজি পিতৃ মাতৃও আপোনাক যথেষ্টখিনি গুৰুত্ব দিব। আপুনি পিতৃ মাতৃৰ কিবা কাৰ্য কৰি দিবলগীয়া হয়তো হ'ব পাৰে। অৱশ্যে যদি বয়সস্থ পিতৃ মাতৃ তেতিয়াহ'লে তেওঁলোকৰ স্বাস্থ্যৰ অকণমান আপুনি যত্ন ৰাখিব লাগিব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ৰোগ ব্যাধি আজি নোহোৱা হ'ব। গতিকে স্বাস্থ্য পাতিত যথেষ্ট সবলতা যেন আপুনি অনুভৱ কৰিব পাৰিব। মনত উৎসাহ উদ্দীপনা আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিকাশ পাব। গতিকে প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা যাব। মনত সাহস ভাৱৰো আজি বৃদ্ধি পাব। অৱশ্যে ৰাতিপুৱাৰ ভাগত যদি কিবা কৰ্ম কৰিবলগীয়া আছে সেই কৰ্মবোৰ কিন্তু সময়তকৈ অকণমান পলম হোৱা আজি দেখা যাব। ঘৰৰ যদি কোনোবা সৰু ব্যক্তি আছে তেওঁলোকে আজি কিছু আমনি আপোনাক কৰিব, কাৰণ তেওঁলোকৰ সৈতে হয়তো আপুনি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ আজি দিনটোত নতুন খবৰ অহাৰ সম্ভাৱনা সম্পৰ্কত দেখা পোৱা গৈছে। লগতে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত পুনৰ আগ্ৰহবোৰ বাঢ়িব। বিগত দিনত বহুদিনৰ পৰা পঢ়াত অকণমান দূৰত্ব বাঢ়ি আছিল, কিন্তু আজি পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আগ্ৰহ ধাউতিবোৰ বৃদ্ধি পাব। ভগৱানৰ ওপৰতো আজি আস্থা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ভগৱানৰ ওপৰত বিশ্বাসবোৰ আজি পুনৰ বৃদ্ধি পাব। ইয়াৰ বাহিৰে মাতৃয়ে অকণমান হয়তো খঙালভাৱে কিবা কথা আপোনাক আজি ক'ব পাৰে। পিতৃ মাতৃৰ কোনোবা সময়ত আপুনি কথা সৰু সুৰা হ'লেও শুনিবলগীয়া হৈ পৰিব। বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে আজি পাবলগীয়া ধন লাভ কৰিব। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে আজি দিনটোত বিচাৰিলে সেই ধন নিশ্চয় লাভ কৰিব। ধন টকা পইচাৰ আগমনৰ পথবোৰ আজি মুকলি হ'ব। আজি দিনটোত মনত নতুন নতুন চিন্তাৰ উদয় হ'ব, যিটো কাৰণে তেওঁলোকে প্ৰতিটো কাৰ্যত নতুনকৈ শুভাৰম্ভ কৰিব বিচৰা দেখা যাব। আজি মনত উৎসাহ উদ্দীপনাবোৰো এওঁলোকৰ বিকাশ পাব। অকণমান বিদ্যাৰ্থীসকলৰ মধ্যম, কাৰণ পঢ়াতকৈ এওঁলোকে বেলেগ বেলেগ কাৰ্যতহে বেছি গুৰুত্ব দিয়া দেখা যাব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত কিছু পিছ পৰি হয়তো ৰ'ব পাৰে। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাবোৰ আপোনাৰ ভাল হ'ব, যিটো কাৰণত বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বহু ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। আজি ধাৰ্মিক কিবা কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। লগতে ৰাতিপুৱাৰ ভাগতে এওঁলোকৰ ক'ৰবাত হয়তো ওলাই যাবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ পুৱাৰ ভাগতে আপোনাৰ কিবা কাম আজি ওলাব, যিটো কাৰণত সেই কাৰ্যত আপুনি ব্যস্ত থাকিব লাগিব। ইয়াৰ বাহিৰে দিনটোৰ সন্ধিয়াৰ সময়খিনিত আপুনি বহু নজনা কথা শিকিব পাৰিব, কাৰণ ৰাতিপুৱাতকৈ শেষৰ সময়খিনিত কথাবোৰ শিকাৰ সম্ভাৱনা, জনাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি আনৰ আদৰ সাদৰ লাভ কৰিব। সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিব আৰু য'তেই নাযাওক কিয় সন্মান আদৰ সাদৰবোৰ আপুনি লাভ কৰিব। কিন্তু সৰু সুৰা সমস্যা আপোনাৰ জীৱনত আহিব পাৰে। বিশেষকৈ পুৰণি সমস্যাই আজি পুনৰ দেখা দিয়াৰ সম্ভাৱনা দেখা গৈছে। গতিকে কিছু সতৰ্কও থাকিব। লগতে আজিৰ দিনটোত কিন্তু সংগীত শুনাৰ প্ৰতি, বিশেষকৈ নৃত্য গীত কলা কৌশল এনেধৰণৰ যিবোৰ কালচাৰেল ক্ষেত্ৰ আছে তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন বেছিকৈ আগ্ৰহী হোৱা দেখা যাব। বিদ্যাত
অনিচ্ছা ভাৱ প্ৰকাশ পাব পাৰে। গতিকে যিমান পাৰে পঢ়াত নিজৰ মন স্থিৰ কৰি ৰখাৰ চেষ্টা কৰিব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি বহুদিনৰ মূৰত আপোনাৰ সৈতে যোগাযোগ কৰিব। বিবাহিতসকলৰ প্ৰিয়জনে আজি কোনোবা ক্ষেত্ৰত আপোনাৰ কথাবোৰ মনত পেলাই দিয়া দেখা যাব, কাৰণ আজি সৰু সৰু কথাবোৰ এওঁলোকে পাহৰা দেখা যাব। গতিকে প্ৰিয়জনৰ সৈতে মনত কৰি দিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বজাৰ সামাৰ কৰিবলগীয়া হৈ পৰিব। ঘৰৰ নামতে হওক, আপোনাৰ ব্যক্তিগত নামতো আজি কিছু খৰচ হোৱাৰ সম্ভাৱনা কিন্তু দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে খোৱা লোৱাত অকণমান বেছি এক্টিভ থকা দেখা যাব, কাৰণ এই ৰাশি ব্যক্তিসকলে যিকোনো বস্তু আজি খোৱা লোৱা নকৰে, সুস্বাদু আৰু যিটো ভাল পায় সেইটোহে খোৱা লোৱা কৰা দেখা যাব। বাকী লক্ষ্য কৰিলে আজি শুভ সংখ্যা থাকিব এওঁলোকৰ 8 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাম মোবাইলৰ দ্বাৰাই সম্পূৰ্ণ হ'ব। মোবাইল, লেপটপ এনেধৰণৰ যিবোৰ কাৰিকৰী ক্ষেত্ৰ আছে, তেনেধৰণৰ ক্ষেত্ৰৰ দ্বাৰাই আজি আপোনাৰ কাম বনবোৰ আগবাঢ়ি যোৱা দেখা যাব। সেয়া পঢ়া শুনাই হওক বা আপোনাৰ ব্যক্তিগত কামেই হওক, দুয়োটা কাম তেনেধৰণৰ সঁজুলিৰে আজি সম্পূৰ্ণ হ'ব। লগতে সৰু সৰু দেহত বিষ যেন অনুভৱ কৰিব পাৰে, হয়তো ভৰিৰ বিষ বা কঁকালৰ বিষ, এনেধৰণৰ সৰু সৰু বিষ আপুনি অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু মাতৃৰ মৰম চেনেহ আপুনি লাভ কৰিব। পিতৃ মাতৃৰ মৰম চেনেহ প্ৰাপ্তিৰ সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। অতিথি আলহীৰো আপোনাৰ ঘৰত আজি আগমন হ'ব। কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ ঘৰত আজি অহা যোৱা কৰি থাকিব। ধনৰ আদান প্ৰদান, ধনৰ লেনদেনো আজি হৈ থাকিব। অৱশ্যে ধন যিমান আহিব সিমান আপোনাৰ আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, যিটো কাৰণত অকণমান পাৰিলে ধন সঞ্চয় কৰাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা কিবা খবৰ আজি লাভ কৰিব। বিশেষকৈ আনৰ গোপন কথা গম পোৱাৰ আজি সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। শত্ৰুৰ হয়তো কিবা গোপন কথা আপুনি আজি গম পাব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ পুৰণা ৰোগ ব্যাধিবোৰ আজি নোহোৱা হ'ব। লগতে যিবোৰ বহুদিনৰ পৰা পুৰণা কাম আছে, সেই কাম বনবোৰো হৈ উঠাৰ আজি সম্ভাৱনা কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কিন্তু গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে শত্ৰুৰ পৰা সতৰ্ক থকাৰ আজি প্ৰয়োজন আছে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কিন্তু আজি স্মৃতিশক্তি বৃদ্ধি পাব। গতিকে পঢ়া শুনাৰ কথাবোৰ আজি মনত ৰাখিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অতি উত্তম দিন। লগতে য'তেই নাযাওক কিয় সন্মান আৰু বহু ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একাধিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব। ব্যৱসায়তে হওক, কৰ্মতে হওক, ঘৰতে হওক, বহু ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ নিশ্চয় থাকিব। ঘৰত কিবা ইলেক্ট্ৰনিক বস্তুৰ হয়তো মেৰামতি কৰিবলগীয়া আজি হ'ব পাৰে। ইয়াৰ বাহিৰে আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনক কথাবোৰ অকণমান বুজাই ক'বলগীয়াও হয়তো হ'ব পাৰে এবাৰত, কাৰণ প্ৰিয়জনে কথাবোৰ বুজি নাপাব, পুনৰ বুজাই ক'বলগীয়া হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। মন পচন্দৰ কোনোবা ব্যক্তিৰ সৈতে ক'ৰবাত ফুৰিব যাবলৈ এওঁলোকে ইচ্ছা কৰা দেখা যাব। কিন্তু খোৱা লোৱাত বৰ বিশেষ গুৰুত্ব এওঁলোকৰ নাথাকে, কাৰণ খোৱা লোৱা কৰিবলৈ আজি সিমান ইচ্ছা নাথাকে, অনিচ্ছা ভাৱ আহিব মনত। বাকী শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে
শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।